অল ইণ্ডিয়া ইউনাইটেড ডেম'ক্ৰেটিক ফ্ৰণ্ট চমুকৈ AIUDF-এ এক সংবাদমেল আয়োজন কৰে আৰু সেই সংবাদমেলত আচলতে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় তেওঁলোকে উত্থাপিত কৰে। SR চমুকৈ স্পেচিয়েল ৰিভিজনৰ বিভিন্ন ধৰণৰ বিসংগতিৰ কথা তেওঁলোকে আলোচনা কৰে। আমাৰ সৈতে উপস্থিত আছে আমিনুৰ ইছলাম, জনীয়া সমষ্টিৰ বিধায়ক আৰু লগতে AIUDF-ৰ উপসভাপতি। পাতিম আমি বহুখিনি কথা। SRৰ কথা পাতিম আমি, কংগ্ৰেছৰ মাইনৰিটিৰ প্ৰতি প্ৰেমৰ কথা আৰু লগতে কংগ্ৰেছে মাইনৰিটিৰ বাবে কিয় চিট ৰিজাৰ্ভ নকৰে সেই সকলো বিষয়ে আমি আলোচনা কৰিম। যিহেতু আজি দেখিবলৈ পোৱা গৈছে AIUDF-ৰ দ্বাৰা আপোনালোকে এটা সংবাদমেলৰ ইয়াত আয়োজন কৰিছে, গতিকে এই সংবাদমেল আচলতে কিহৰ বিষয়টো আপোনালোকৰ কি আছিলে? চাওক, আপোনালোকে চবেই জানে যে আমাৰ SR অসমত চলি আছে আৰু SRৰ যিখিনি বিসংগতি অত্যন্ত চেঞ্চিটিভলি আমি লক্ষ্য কৰিছোঁ, যথেষ্ট বিসংগতি দেখা পাইছোঁ। যিটো কথা আজিৰ দিনটোত আপোনালোকে এটা কথা স্পষ্ট ৰাখক যে আজি কেইদিন আগতে যিটো অখিল গগৈ ডাঙৰীয়া এটা উত্থাপন কৰিছিলে যে ইয়াত দিলীপ শইকীয়া ডাঙৰীয়াই কেনেকৈ NTBJP ভোটবিলাক লিষ্টেড কৰিব পাৰিছে নে নাই, কিন্তু যোৱাকালিৰ পৰা দেখিছোঁ আমি অসমত প্ৰায় 26 লাখ মানুহক এতিয়ালৈকে নটিচ ইছ্যু কৰা হৈছে আৰু যিখিনি গ্ৰাউণ্ডত কৰিছে সেইখিনি হয়তো তেখেতসকলে বিভিন্ন গ্ৰাউণ্ডত 26 লাখ মানুহক নটিচ কৰা হৈছে। তাতে 51,000 মানুহক এতিয়ালৈকে ৰিজেক্ট কৰা হৈছে। তো আগত যি কথাটো আছিল যে ভোট চুৰি কৰি হ'লেও ইয়াত জেনুইন ইণ্ডিয়ান ভোটাৰক ডিডাক্ট কৰি তেখেতৰ ভোটটো কাটি দি যিখিনি আমাৰ উৰি ফুৰা ভোট বাহিৰৰ পৰা আহি আগদিনাখনো নাম লগাব পাৰিব, সেইবিলাক ভোটাৰক ইনক্লুড কৰিব নেকি এটা ডাঙৰ সমস্যাৰ সৃষ্টি হৈছে। সেইকাৰণে অসমৰ 60টা সমষ্টি তেখেতক টাৰ্গেট কৰি লৈছে, যিবিলাকত BJPৰ সন্মুখত এটা প্ৰত্যাহ্বান হ'ব পাৰে, সেই চিটবিলাকত ভোট কেনেকৈ কাটিব পাৰে তাৰ এটা ব্যৱস্থা তেখেতে চলাই আছে। যেনেকৈ আমাৰ বিলাসীপাৰা, গোলকগঞ্জ, ব্ৰহ্মপুৰ, নগাঁও এনেকুৱা টাইপৰ চিটবিলাক আমাৰ টাৰ্গেট কৰা হৈছে। সেই বিষয়টো আমি দেখিছোঁ যে ব্যাপক হাৰে তেখেতসকলে নটিচ কৰা হৈছে। আমি আপোনালোক দেখাব পাৰোঁ যে নটিচবিলাকৰ ক্ষেত্ৰত যিটো গ্ৰাউণ্ড থাকিব লাগে, গ্ৰাউণ্ডটো দিয়া নাই। এজন মানুহে বেলেগ জেগাৰ পৰা আহি কেনেকৈ সেই পলিং ষ্টেচনত 300, 400, 500 মানুহৰ নামত নটিচ কৰিব পাৰে আৰু এই গ্ৰাউণ্ডটো যিটো আমাৰ ইনষ্ট্ৰাকশ্যন আছে, গাইডলাইন আছে, তাত নটিচত আমাৰ কমপ্লেইনজন প্ৰেজেণ্ট থাকিব লাগে, কিন্তু কমপ্লেইন ক'তো প্ৰেজেণ্ট নাথাকে, কিন্তু এণ্টাৰটেইন কৰি আছে। আৰু নটিচবিলাকো এনেকুৱা হেফাজত হৈছে, আপুনি নাওবৈচাত এজন মানুহ লাইনত থাকোঁতে ঢুকাই গ'ল, যোৱাকালি এজন মানুহ ঢুকাই পৰহি। তো তেনেকৈ আজিৰ দিনটোত কিমান মানুহক নটিচৰ কাৰণে মাতিছে, চবকে একেলগে দিছে নটিচ। আপোনালোকে আহি যাওক, হাজাৰ হাজাৰ মানুহৰ ভিৰ হৈ গৈছে চব জেগাত। নগাঁৱত কেইবা হাজাৰ মানুহৰ ভিৰ, আজি আমাৰ বৰক্ষেত্ৰী ভাঙনবাৰীত হাজাৰ হাজাৰ মানুহৰ ভিৰ। এই বস্তুবিলাক ছিষ্টেমেটিকভাৱে হোৱা নাই। সম্পূৰ্ণৰূপে নিৰ্বাচন কমিশ্যনাৰটোক চৰকাৰে ব্যৱহাৰ কৰি ভোট চুৰি কৰাৰ যিটো ইনচিডেণ্ট সেইটো ইষ্টাব্লিছ কৰি NTBJP ভোটবিলাক প্ৰতিটো সমষ্টিত কেইবা হাজাৰকৈ কাটি BJPত নিৰ্বাচন জিকাৰ এটা কৌশল কৰা এটা ব্যৱস্থা আমি লক্ষ্য কৰিছোঁ, যিটো অত্যন্ত ভাৰতীয় গণতন্ত্ৰৰ কাৰণে, ইণ্ডিয়ান ডেম'ক্ৰেচি বা আপোনাৰ কনষ্টিটিউশ্যনৰ কাৰণে এটা ডাঙৰ স্লেব বুলি মই ভাবোঁ। আৰু বিহাৰত যেনেকৈ 65 লাখ ভোট ৰং ভোট ডাউটফুল ভোটাৰ ওলাল, ঠিক অসমত আৰু সেই বস্তুটো ওলাব। যিহেতু আমাৰ SIR নহয়, SRৰ জৰিয়তে এইটো কাম কৰিব বিচাৰিছে। ৰাইজক তেখেতসকলে যিটো কথা কৈছে প্ৰেক্টিকেলি কিন্তু কিছু ডিফাৰেণ্ট টাইপ পাইছোঁ। এই কথাটো ইমিডিয়েটলি ইলেকশ্যন কমিটিৰ যিটো অহাকাইলৈ এইটো লাষ্ট ডেট, এইটো যাতে এক্সটেণ্ড কৰি মানুহবিলাকক যদি শৃংখলাবদ্ধভাৱে তেখেতসকলে যাতে ছিষ্টেমেটিকভাৱে তেখেতৰ নামবিলাক ইনক্লুড কৰিব পাৰে আৰু তেখেতসকলে যাতে প্ৰপাৰলি আমাৰ যাতে সেই হিয়াৰিং যিটো কি কাগজ লৈ যাব লাগে সেই কথাটো ক্লিয়াৰলি কোৱা নাই। কাগজ লোৱাৰ পিছত তেখেতে একনলেজমেণ্ট হৈছিলে নাই সেইটোও কোৱা নাই। আৰু কোনখিনি মানুহ কোনদিনাখন আহিব, কেইটাৰ পিছত আহিব, কোনো ধৰণৰ গাইডলাইন নাই। ডাঙৰ এটা হেফাজত হৈছে। আৰু যিবিলাকে কমপ্লেইন কৰিছে, ফল্ছ কমপ্লেইন কৰিছে, তেখেতৰ পানিছমেণ্টৰ ব্যৱস্থা যিটো কৰিছে, এই কথাটো ৱেললি কৰি দিব লাগে। মোৰ বোধে যথেষ্টখিনি খেলি মেলি হৈ আছে, তাৰ বিৰুদ্ধে এজ আমাৰ প্ৰেছমেণ্ট। যিহেতু আপোনালোকে সংবাদমেলৰ এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকে উত্থাপন কৰিছিল, যিসকল ব্যক্তিসকল আচলতে উচ্ছেদিত হৈছিল, তেওঁলোক নগাঁও, মৰিগাঁৱত আহি আত্মীয়সকলৰ সৈতে আছিল আৰু এতিয়া বৰ্তমান তেওঁলোকে ভোটদান অধিকাৰ সাব্যস্ত কৰিছে। সেই ক্ষেত্ৰত আপোনালোকে কি সমস্যা আপোনালোকে পাইছে? চাওক, নগাঁও, মৰিগাঁও, বিলাসীপাৰা, গোৱালপাৰা, সোণাপুৰ বিভিন্ন ঠাইত ছেপ্টেম্বৰ মাহৰ পৰা যিবিলাক ইভিকশ্যন হৈ আছে, এই মানুহবিলাকক এতিয়া য'ৰ পৰা ইভিক কৰিছে তাৰ পৰা 7 নম্বৰ ফৰ্মটো ফিল আপ কৰিছে। কিন্তু তেখেতৰ আগৰ ভোটাৰ হয়, NRCত নাম আছে, 7166 ভোটাৰ লিষ্ট নাম আছে। সেইবিলাক মানুহক এতিয়া তাতে ফৰ্ম নম্বৰ 7 ফিল আপ কৰি দিছে যে এইবিলাক মানুহ ইয়াত নাই। তো সেইবিলাক মানুহ এতিয়া ক'ত গৈছে, সেইবিলাক মানুহ এতিয়া ক'ত আছে, সেইবিলাক প্ৰপাৰলি ফৰ্ম নম্বৰ 8 কৰি তাত নামটো উঠাব পাৰিছে নে নাই। যেতিয়া ফৰ্ম নম্বৰ 7টো
তাত আমাৰ কোনোবাই BLO কৰি দিলে যে ফৰ্ম নম্বৰ 7 এপ্লাই কৰি দিয়ে ইমান পোৱা যোৱা নাই, তেতিয়া সি আৰু ফৰ্ম নম্বৰ 8 কৰিব নোৱাৰে। তো যথেষ্টখিনি টেকনিকেল প্ৰব্লেম ইয়াত আছে। এই টেকনিকেল প্ৰব্লেমখিনি কিন্তু ছল্ভ হোৱা নাই। আমি সেইটো বিচাৰিছোঁ যে এই প্ৰব্লেমখিনি ছল্ভ কৰিবৰ কাৰণে চৰকাৰৰ যিটো ব্যৱস্থা, আমাৰ মানে ইলেকশ্যন কমিশ্যনৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো সুদৃঢ় হোৱা নাই। ইমিডিয়েটলি তাৰ ওপৰত ভাল এক্সাৰচাইজ কৰি জেনুইন ইণ্ডিয়ান চিটিজেন যাতে কোনো বাদ নপৰে, কোনো যাতে বিদেশীৰ নাম সোমাব নোৱাৰে, আৰু জেনুইন ইণ্ডিয়ান চিটিজেন যাতে এটাও এইটোৰ বলি নহয়, তাৰ কাৰণে আজি আমাৰ প্ৰেছ মিট। যিহেতু বিৰোধী ঐক্যমঞ্চই বাৰম্বাৰ এটা কথা কয়, বিজেপিক ওফৰাই পেলাবলৈ কিন্তু সকলো বিৰোধী এক হ'ব লাগিব। তাৰ মাজত ধৰি লওক তেওঁলোকৰ মাজত বহুখিনি মতানৈক্য আছে, কিন্তু বাৰম্বাৰ কিন্তু কংগ্ৰেছৰ এটাই কথা, এটাই তেওঁলোকে কয় যে সকলো দলৰ লগত তেওঁলোক একগোট হ'ব, কিন্তু UDFক বাদ পেলাব। চাওক, আমিতো UDF আগবাঢ়ি যোৱা নাই যে আমাৰ লগত এলায়েন্স কৰক। ইমান টেনশ্যন কিয় তেখেতসকলৰ? আমিতো অনলি 35 ছিট দিম, যাতে ছেকুলাৰ ভোটটো ডিভিজন হৈ যাতে বিজেপি জিকিব নোৱাৰে। আমিতো ক্লিয়াৰ কাট কৈ দিছোঁ। তো আজিৰ দিনটোত যদি তেখেতসকলে এইটো কিয় চিন্তাত ভুগিব লগা হৈছে? আমিতো যোৱা নাই না আমাক এলায়েন্সত লওক বুলি। আমাৰ স্পষ্ট কথা, আমি অকলে খেলিম। তেখেতসকলে আমি UDFক নলওঁ, কোনো পদ্ধতি নোলোৱা নাই। আমি ক'ত যাব বিচাৰিছোঁ? আমিতো যাব বিচৰা নাই। তো এইটো তেখেতসকলৰ এটা মেছেজ দিব বিচাৰে যে UDF অকলশৰীয়া হৈ গৈছে। আমি মাইনৰিটি ভোট টাৰ্গেটৰ কিবা এটা হেৰি আছে নেকি তেওঁলোকৰ? তেখেতসকলৰ মাইনৰিটি ভোটৰ বাহিৰে ক'ত আছে? আজি জনগোষ্ঠীয় মানুহৰ ভোট কিমানখিনি আছে? 3 টাইপছৰ ভোট তেখেতসকলৰ কিমানখিনি আছে? বেংগলী হিন্দু ভোট কিমানখিনি আছে? তো আজি বেংগলী হিন্দুৰ মাজত এজনো MLA নাই। জনজাতীয় মাজত এজনো MLA আছিল যদিও তেখেতে আমাৰ এলায়েন্সত MLA আছিল, আমাৰ কি কয় এই ভৰত নৰহ ডাঙৰীয়া। আজি বেংগলী হিন্দুৰ নাই, চাহ জনগোষ্ঠীৰ নাই, জনজাতীয় 14টা ছিটৰ এটাও তেখেতসকলত নাই। তেতিয়া কোনটো ছিট আছে তেখেতসকলৰ? তো এইবিলাকত আস্ফালন। মাইনৰিটিবিলাকত 20টা 22টাকৈ নমিনেশ্যন পৰিছে, উজনি অসমত বহুতো সমষ্টিত নমিনেশ্যন পৰাই নাই। তো এইবিলাক এটা বেলেগ মেছেজ। আমি সেইবিলাক বন্ধ কৰি বিজেপিক ওপৰৰ স্বাৰ্থত, মোক ব্যক্তিগতভাৱে যদি সোধে, মই এটা কথাই ক'ম, পাৰ্টিৰ কথা মই কোৱা নাই এতিয়া, এই মুহূৰ্তত ব্যক্তিগতভাৱে কৈছোঁ, বিজেপিক আমি ওফৰাব লাগিব, আৰু বিজেপিক ওফৰাবৰ স্বাৰ্থত যি কৰিব লাগে সেইটো কৰাৰ আজিৰ দিনত প্ৰয়োজন। এজ এ কংগ্ৰেছ লিডাৰ হিচাপে তেখেতসকলে চিন্তা কৰিব লাগে। এইটো আমাৰ কথা, বাকী এইটো মোৰ ব্যক্তিগত কথা। যিহেতু কংগ্ৰেছে বাৰে বাৰে আপুনি জানেই, যিহেতু কংগ্ৰেছে কয় যে মাইনৰিটিসকলৰ ছাপোৰ্ট এতিয়া বৰ্তমান কংগ্ৰেছৰ সৈতে আছে, গতিকে আপুনি ভাবেনে যে কংগ্ৰেছৰ দলত আচলতে মাইনৰিটিক লৈ ৰিজাৰ্ভেশ্যন ছিষ্টেমটো ৰাখিব লাগে? মই এইটো ৰিজাৰ্ভেশ্যন ছিষ্টেমটো এইটো মাইনৰিটিৰ কাৰণে ছেপাৰেট ৰিজাৰ্ভেশ্যনৰ প্ৰয়োজন আছে বুলি মই অনুভৱ নকৰোঁ। আজিৰ দিনটোত যিখিনি আপোনাৰ মাইনৰিটি বুলি কৈছে, দে আৰ দ্য মেজৰিটি ইন ষ্টেট, দেট ইজ নিয়াৰলি 40%। তো 40% কেনেকৈ মাইনৰিটি হয়? মাইনৰিটি আজি বেলেগে। তো কথাটো হৈছে যে এই যিখিনি সংবিধান প্ৰদত্ত মাইনৰিটি, মুছলিম, খ্ৰীষ্টান, সেই হিচাপে মাইনৰিটি, কিন্তু পপুলেশ্যন পেটাৰ্ণত আমিতো মাইনৰিটি নহয় অসমত। তো আজিৰ দিনটোত এই যিখিনি মাইনৰিটি ৰিজাৰ্ভেশ্যন, মই বিলিভ নকৰোঁ। কথা হ'ল যোগ্য বসুন্ধৰা এইটো হ'ব লাগে, আৰু মাইনৰিটিবিলাকক মানে এইবাৰ ইলেকশ্যন কমিশ্যনাৰে মানে উইদাউট দ্য আমাৰ যিটো ডিলিমিটেশ্যন কমিটি নকৰাকৈ ইলেকশ্যন কমিশ্যনাৰে কৰিলে, কিন্তু বিজেপিৰ ডিক্টেশ্যনত কৰি এটা সমষ্টিত 3 লাখ 3.5 লাখকৈ ভোটাৰ দিছে, আৰু বেলেগত 90,000টো সমষ্টি আছে, 1,10,000 সমষ্টি আছে, কিন্তু মাইনৰিটিবিলাকত 2.5 লাখৰ ওপৰত সব সমষ্টি। তাতে মানে ইমান বেছি কৰি দিছে। আমাৰ আজিৰ দিনটোত আমাৰ মুছলিম MLA যদি আপুনি চাই 31, অহাবাৰ 22টা বেছি জিকিব নোৱাৰে। ডেট মিনছ আমাৰ কি হ'ল, মানে 11টা ছিট নোহোৱা হৈ গ'ল। দেট এক্সাৰচাইজ তেখেতসকলে কৰি আছে, ইয়াৰ ফল পাব এটা সময়ত গৈ। আপোনাৰ মতেদি আপুনি কি ক'ব বিচাৰিব? আপোনাৰ আটাইতকৈ ডাঙৰ আচলতে অপজিশ্যন কোন হয়, কংগ্ৰেছ নে বিজেপি? চাওক, আজিৰ দিনটোত ভাৰতীয় গণতন্ত্ৰ, ভাৰতীয় সংবিধানৰ যিটো মেইন শত্ৰু বিজেপি, এইটোত নিঃসন্দেহে ক'ব লাগিব যে বিজেপি আমাৰ মেইন শত্ৰু। কিন্তু কংগ্ৰেছেও যিহেতু আমি যি দেখিছোঁ, কংগ্ৰেছেও যে বিগত দিনবিলাকত কাম কৰা নাই, কংগ্ৰেছেও আমাৰ শত্ৰু যদি আমি গ্ৰেডিং কৰিব বিচাৰোঁ, ডাঙৰ শত্ৰু বিজেপি, দেন ছেকেণ্ড কংগ্ৰেছ। ধন্যবাদ উপপতি ডাঙৰীয়া। থেংক ইউ।